নাৰী চলনাময় নাৰীৰ মহিমা কোনেও বুজিব নোৱাৰে প্ৰমাণ হৈ গল জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰতে নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে প্ৰথমতে ক'ব লাগিব দুটামান গুৰুত্বপূৰ্ণ কথা আৰু মই নাৰী চলনাময় বুলি কিয় ক'লো ময়ো নাৰী কিন্তু তাৰ মাজতো সকলো নাৰী আকৌ তেনেকুৱা নহয় দে কিন্তু লেখত লবলগীয়া দুজনীমান নাৰী আছে আৰু তেওঁলোকৰ কথা এতিয়া নকলে নহব কাৰণ ইতিমধ্যে নিউজত ওলাইছে আৰু প্ৰথমতে কওঁ নিশিতা গোস্বামী হে গোস্বামী আৰু মহন্ত বুলি কোৱাৰ লগে লগে মাথা নষ্ট হয় তেহেতৰ নামে লবলে মন নাযায় আপোনালোকে বেয়া নাপাব সঁচাকে গোস্বামী আৰু মহন্ত বুলি কোৱাৰ লগে লগে মাথা বেয়া হৈ যায় আৰু অমৃত প্ৰভা সেজনী মহন্ত সেজনী কাৰ কি হয় নহয় হেতু ভগৱান জানে আৰু কেনেকৈনো কোন ফালৰ পৰা তাই এইবিলাকত মানে স্থান পাইছে হেতু আমি নাজানো গতিকে আপোনালোকে বহুতে কিছুমান কথা কৈ থাকে জুবিন গাৰ্গৰ কিছুমান কথা কলে আপোনালোকে জপিয়াই পৰে কিন্তু আপোনালোকে গম পায়নে যে আৰক্ষীৰ জেৰাত এই দুগৰাকী সতী সাবিত্ৰীয়ে কি বিস্ফোৰক মন্তব্য আগবঢ়াইছে আপোনালোকে যদি গম নাপায় শুনি লব কথাখিনি আৰু যিবিলাক নেকি মিডিয়াৰ আগত ক'বও নোৱাৰি বা মানে মিডিয়াই প্ৰকাশ কৰা নাই তেওঁলোকে মানে ৰাখি থৈছে কিন্তু তাৰ মাজতে কিছুমান অমৃত প্ৰভা বুলাজনীয়ে কৈছে নোকোৱা নহয় আপোনালোকে সকলোৱে গম পায় তাই একেবাৰে মাতেই নোলায় একে গাখীৰ খোৱা হেৰিজনী গাখীৰ খাই থকা মাকে দুধদানি খুৱাই নিজৰ গাখীৰ খুৱাই সেইটো কথা নাজানো তাই জিভাখনে লেলবেলাই মানে তাই মাতেই নুফুটে কিন্তু সেইজনীয়ে আকৌ পুলিচৰ ওচৰত কি কৈছে জানেনে জুবিন গাৰ্গে তেওঁক বেয়া ব্যৱহাৰ কৰিছিলে আৰু জুবিন গাৰ্গৰ লগত একেটা ৰুমতে আছে বুলি হেতু এটা প্ৰকাশ পাইছে হেতু নাজানো দেই একদম হেৰি কৰিব কিন্তু তেনেকুৱা এটাও শুনিছো গতিকে আৰু এটা এখিনিতে ক'ব লাগিব সেইবিলাক যে কথা কৈছে অমৃত প্ৰভানে কি সেইজনীয়ে তাইৰ লগত মানে তাইক সাপোৰ্ট কৰিছে বা সেইখিনি কথাকে কৈছে নিশিতা গোস্বামীও যদি নিশিতা গোস্বামী আৰু সেই অমৃত প্ৰভা সেইজনীয়ে গমেই পাইছিলে কিয় ষ্টেজ বিলাকত দেখো প্ৰগ্ৰেম বিলাকত নিশিতা গোস্বামীয়ে হওক বা জুবিন গাৰ্গে হওক খাবতি কৰি থাকে দেখোন যদি বেয়াই তেন্তে হলে জুবিন গাৰ্গৰ পৰা তোমালোক আঁতৰত নাথাকিছিলা কিয় জিয়াই থাকোঁতে কিয় জুবিন গাৰ্গৰ সেই চৰিত্ৰৰ ওপৰত আঙুলি নুটুৱাইছিলা টকা পইচা লাগিব কাৰণে মানে তেতিয়া জুবিন গাৰ্গ ভাল আছিল নহয় জানো জুবিন গাৰ্গে যদি শুবলেও বিচাৰিছিলে তেতিয়া তোমালোকে শুবলে দিছিলা কিন্তু যেতিয়া জুবিন গাৰ্গ মৰি গল তোমালোক ফসি গলা তেতিয়াই আহি গল জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া জুবিন গাৰ্গে তোমালোকক নিজ ব্যৱহাৰ কৰে আৰু সেই কাৰণে তোমালোকে মানে এতিয়া পুলিচৰ ওচৰত কৈছা যদি জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গে তোমালোকক তাত বেয়া ব্যৱহাৰে কৰিছিলে তাৰ পৰা গুছি নাহিলা কিয় তাতটো এখন কমিটি থাকে কিবা এছ'চিয়েচন এখন থাকে নহয় সেই এছ'চিয়েচনৰ ওচৰত তোমালোকে দাখিল নকৰিলা কিয় যদিহে তোমালোক সতী সাবিত্ৰী হয় আৰু সেই অমৃত প্ৰভা বুলাজনীক কৈছো আপোনালোকৰ ওচৰত মই এখন ফটো লগাই দিছো দেখিছানে জুবিন বেয়া মানিছো জুবিনে মদ খাই আছে জুবিনে গান গাই আছে কিন্তু তো জুবিনৰ ওচৰত দেখোন পাইচালি কৰি পেলাই নটংকি কৰি পেলাই তই দেখোন ভিডিঅ' বনাই আছিলি তেতিয়া তোৰ মানে হেৰিটো নগলে সন্মানটো নগলে যেতিয়া তই ফসি গলি জুবিন গাৰ্গ মৰি গল তেতিয়া তই কি কৰিলি জুবিন গাৰ্গৰ মৰাৰ পিছতো বদনাম কৰিবলৈ নেৰিলি হয় না নহয় গতিকে আপোনালোকে এতিয়া কি ভাবে নাভাবে নাজানো কিন্তু নাৰীৰ নামত ইহত হল কলংকনী আৰু এইজনী কি হেৰি শ্যাম কানু বুলাটো হেতুৰ সেই পত্নী গৰাকীয়ে তেওঁ দেখিছিলে জুবিন গাৰ্গ মৰুতে কিমান হাঁহিছিলে আৰু সেইজনীয়ে মাংস ভাত লৈ গৈছে খাবলৈ নিদিলে তাৰ পিছত নেক্সট টাইম কালি দেখিছো মই একদম বুঢ়ী মানুহ এজনী লৈ গৈছে সেইজনী মানে শ্যাম কানুৰ মাক আমিও এতিয়া হাঁহিছো দেই বহুত হাঁহিছো সেই বুঢ়ীজনীক যেতিয়া গাড়ীৰ পৰা মানে নমাই নিছে তেতিয়া আমিও হাঁহিছো কিয় হাঁহিছো জানেনে এখন নাটক বুলি হাঁহিছো কাৰণ তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পাই পেলাই তাতেই আছে তেওঁ কিন্তু তেওঁ এতিয়ালৈকে জেৰাৰ সন্মুখীন হোৱা নাই সেইজনীয়ে যেতিয়া বুঢ়ীজনীক লৈ গৈছে আমি নাহাঁহি কান্দিম নেকি আই বুঢ়ীজনীক লৈ আহিছে বুলি আমি কম নেকি নকওঁ আমিও হাঁহিছো যি মানুহে নেকি মানুহৰ মৃত্যু খবৰ পাই হাঁহিব পাৰে গতিকে আমি যেতিয়া তাই বুঢ়ী মানুহ এজনীক লগত লৈ নাটক কৰিবলৈ আহে থানাত তেতিয়া আমি নাহাঁহিম নেকি
গতিকে আপোনালোকক কওঁ এই নিশিতা গোস্বামী বোলাজনী কথা কৈছোঁ তাই কিমান সতী সাবিত্ৰী কাৰণ শ্যাম কানু মহন্তৰ ওচৰত যিসকল ওচৰ চুবুৰীয়া আছে তেওঁলোকে নিজেই কৈছে যে এইজনী ৰাতি ৩টা-৪টা বজালৈকে ইয়াত আহি পাৰ্টি কৰে এটা কথা আচৰিত হওঁ নিজৰ মানুহজন থাকোঁতে আৰু নিজৰ ল'ৰা ছোৱালী থাকোঁতে সেইবিলাকক এৰি পেলাই কেটকামান টকা এখন গাড়ীৰ কাৰণে লোকৰ মতাৰ ওচৰত কেনেকৈ বাৰু নাইট পাৰ্টি কৰি থাকিব পাৰে তেহেঁতৰ মতাবিলাকো তেনেকুৱা নেকি মানে টকা হ'লেই হ'ল যা গাড়ী এখন হ'লেই হ'ল তহঁতে দেহ বিক্ৰী কৰ কিবা বিক্ৰী কৰ মুঠতে আমি ধনী হ'ব লাগে আমাক টকা পইচা লাগে সেইখনে নহয় জানো আৰু সেইজনীয়ে এতিয়া কি কয় মানে তাই সতী সাবিত্ৰী আৰু তাই এতিয়াও অমিত প্ৰভাৰ লগত লগ হৈ পেলাই পুলিচৰ ওচৰত সেইবিলাক মানে তেওঁলোকে ষ্টেটমেণ্ট দিছে আৰু এটা আচৰিত হওঁ সকলো মিডিয়াই যে পোৱা নাই প্ৰতিদিন টাইমে পালে কেনেকৈ বাৰু এইবিলাক মানে তেওঁলোকে যে ষ্টেটমেণ্ট দিছে এইবিলাক কথা কেনেকৈ পালে সেইটো এটা গুৰুত্বপূৰ্ণ কথা অইন মিডিয়াই যে অইন চেনেল মানে বিলাকে নাপালে এইটো চেনেলে কেনেকৈ পালে সেইটো এটা কথা নে ৰাজহুৱা কৰিছে নেকি বহুত ডাঙৰ কিন্তু ষড়যন্ত্ৰ দেই বহুত ডাঙৰ ষড়যন্ত্ৰ আৰু এটা ক'ব লাগিব অপ্ৰিয় হ'লেও কিছুমানে হয়তো মোক মানে বেয়াকৈ ক'ব আৰু কিছুমানে হয়তো ভালকৈ ক'ব ভালেই কওক বেয়াই কওক ভাই কোৱাটোতো কমেই মুখ আছে যেতিয়া কমেই ভাই কিয় নকম আৰু ক'ব লাগিব এগৰাকী শ্যাম কানু মহন্তৰ ঘৈণীয়েকৰ কথাটোতো মই ক'লোৱেই সেইজনী নিজৰ গিৰিয়েকে আকৌ কি কৰে উলংগ ফটো দি পেলাই ভাইৰেল ভিডিঅ' মানে ভাইৰেল কৰে গতিকে তেওঁ যিমানেই নহওক তেওঁকো ধন্যবাদ দিব লাগিব কাৰণ তেওঁ সেই গিৰিয়েকৰ উলংগ ফটো উলংগ ভিডিঅ' মানে হেৰি দেখি পেলাইও তেওঁ মাংস ভাত লৈ আহিছে দেই লাষ্টত যেনিবা মই কৈছোঁৱেই মাকক লৈ আহিছে শাহুৱেকক আৰু আহি গ'লোঁ আমাৰ গৰিমা গাৰ্গ তেওঁকো কিন্তু ধন্যবাদ দিব লাগিব নিজৰ মানুহজনৰ পোষ্টমৰ্টম ৰিপৰ্টখন হাতত নাৰাখিলে তেওঁ পঢ়ি চাবলৈও নহ'লে বা একপি ৰাখিবলৈও নহ'লে এইখনো এখন মায়াজাল আৰু সেই মায়াজালত কেনেকৈ কি হৈছে সেইটো ভগৱান জানে তাত আমি মাতিবলৈ নাযাওঁ কিন্তু আচৰিত হৈছোঁ নিজৰ স্বামীজন মৰি গ'ল কিন্তু তেওঁ সেইটো জানিবলৈ নিবিচাৰিলে হয় জানি গৈছোঁ মৰাৰ পিছত আৰু তেওঁক আমি ঘূৰাই নাপাওঁ কিন্তু আমাৰ অধিকাৰ থাকে যে তেওঁ কি হৈ মৰিছিলে পোষ্টমৰ্টম ৰিপৰ্টখনত কি আছিলে আমি একো কৰিব নোৱাৰোঁ ন্যায়ালয়ে ন্যায় দিব নিদিব সেইটো তেওঁলোকৰ ন্যায়ালয়ৰ ওপৰত কথা কিন্তু ইমানো চকুমুদি আমি বিশ্বাস নকৰোঁ যে মোৰ মানুহজন মৰি যোৱাৰ পিছত মই ন্যায় পাম নে নাপাম কিন্তু সেইটো এটা একেবাৰে বেলেগ মানে পাইছোঁ আৰু দেই লাইফত মই এনেকুৱা মানুহ পোৱাই নাই কিন্তু নাজানো কিমান দূৰ সফল হয় নহয় যেহেতু যেতিয়া নেকি ৰিপৰ্টটো GMC ৰিপৰ্টটো গৰিমা গাৰ্গে উভতাই দিছে তাৰ পিছ মুহূৰ্ততে কিন্তু আপোনালোকে সকলোৱে গম পাইছে মুখ্যমন্ত্ৰী তাত উপস্থিত হৈছে সেইখনো এখন কিন্তু ৰহস্য কাৰণ আমাৰ মুখ্যমন্ত্ৰীয়ে নাটক ৰচনা কৰাত পাকৈ দেই সৰ্বগুণী একফালৰ পৰা কিন্তু সৰ্বগুণী মানিব লাগিব আৰু তেওঁক ধন্যবাদ দিব লাগিব সৰ্বগুণীৰ কাৰণে আৰু সৰ্বগুণীৰ কাৰণেই এতিয়া যিমানে গাই বাই নাথাকক কিয় অহা ২৬ত কিন্তু মামায়ে জিকিব কৈ থলোঁ আপোনালোকক গতিকে মামাক আপোনালোকে বকিও লাভ নাই গৰিমা গাৰ্গে যেতিয়া নিজেই চৰকাৰৰ ওপৰত আস্থা ৰাখিছে আমাৰ নিচিনা মানুহে আমাক ৰিপৰ্ট দে বুলি ক'লে কিবা হ'ব জানো একো নহয় কাৰণ গৰিমা গাৰ্গে নিজেই ৰিপৰ্টটো পঠিয়াই দিছে আৰু তেওঁ যদি সেই লাইভটো যে আহিছিলে জুবিন গাৰ্গ মৰাৰ পিছত তেওঁ স্বামী মৰাৰ পিছতে যে লাইভটো আহি পেলাই যে কৈছিলে সেই লাইভটো নিচিনাকৈ তেওঁ হেঁচা পাইছে যদিনো আমাৰ ক'বলগীয়া একো নাই আমি নাজানো কিন্তু আচৰিত মানিছোঁ মই তেওঁকো যি নেকি নিজৰ মানে মিত্ৰ স্বামীৰ ৰিপৰ্টটো চাবলৈ তেওঁ হেৰি নহ'লে কি কৰিম বোলে কি কৰিম ৰিপৰ্ট চাই কি কৰিম মোক মুঠতে ন্যায়হে লাগে মানিছোঁ কিন্তু মানিছোঁ আৰু গতিকে আপোনালোকক আৰু কি ক'ম এতিয়া ধোৱা তুলসীৰ পাত হ'ল অমিত প্ৰভা নিশিতা গোস্বামী হা আৰু কিন্তু সেই তাউচেল মিত্তল নে কি এইবিলাক ক'ত গ'ল বাৰু আৰু শ্যাম কানু মহন্তৰ পত্নী ক'ত গ'ল বাৰু কিন্তু এইবিলাক মানে নাটক ৰচনা কৰি কিছুমানক মানে আঁতৰত ৰাখিছে নেকি আপোনালোকে কিছুমানে জানে যদি ক'বচোন সেই অনিতা ডেকা মহন্ত নে কি সেইজনী এজনী আৰু আছে তাত কোনোবা ছোৱালীও আৰু বহুত দেখিছিলোঁ কেইগৰাকীমান বাৰু গৈছে ইমান নাম মনত নাথাকে আৰু এইবিলাকক কওঁ বজৰুৱা মানুহৰ নামটো যে মনত ৰাখিব লাগিব সেইটো কথা নহয় সেইবিলাকৰ নাম মনত নাথাকে গম পাইছে
গতিকে আপোনালোকক বহুত কথা কৈ দিলোঁ আৰু এইবিলাক কথা নোকোৱাকৈ থাকিব পাৰিলোঁ হয় আৰু আচৰিত লাগিছে প্ৰতিদিন টাইমে এইবিলাক ভিতৰুৱা কথা তাত তেওঁলোকে কি কি ষ্টেটমেণ্ট দিলে সেইবিলাক কেনেকৈ জানিলে আৰু নিশিতা গোস্বামী এতিয়া ক'ত গ'ল তেওঁ যে সেই অমিত প্ৰভানে কি সেইগৰাকী যে বন্দী হ'ল নিশিতা গোস্বামী ক'ত গ'ল নে তেওঁ মেনেজ হৈ গ'ল নেকি নে টকা পইচা আছে ফৰ্চুনাৰ গাড়ী পালে পোৱাৰ পিছত তেওঁ কি মেনেজ হৈ গ'ল নেকি বাৰু নে তেওঁ কোনোবাই বচাইছে গতিকে তেওঁলোকে বাচিবৰ কাৰণে জুবিন গাৰ্গক মিত্ৰ মানুহজনৰ নামত তেওঁলোকে এখন নাটক ৰচনা কৰিলে ইমানেই কৈছোঁ যদি জুবিন গাৰ্গ বেয়াই আছিলে তোমালোকে আগতে জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত আঙুলি নুটুৱালে কিয় তোমালোকে সংবাদমেল নিদিলা কিন্তু তোমালোকেতো সেইটো নকৰিলা কোনোবা ষ্টেজত দেখিছোঁ নিজেই আপোনালোকেও হয়তো দেখিছে প্ৰগ্ৰেমবিলাক পাতিলে নিশিতা গোস্বামীয়ে কি গল্ডি দানে কি দা বুলি কৈ পেলাই সাৱতি ধৰাও দেখিছোঁ জুবিন গাৰ্গে কোৱাও দেখিছোঁ তোক মই জুবিন গাৰ্গে কৈছিলে আপোনালোকে চাব তোৰ পোকৰটোকে মই চাই থাকিলোঁ তেনেকৈ কওঁতে দেখিছিলেনে কেনেকৈ দৌৰা দৌৰি কৰিছিলে সেইবিলাক কথা কিন্তু কি হ'ব কিছুমান কথা ফটা মুখ নকলেওহে নোৱাৰো গতিকে সকলোখিনি কথা ওলাই যায় এইকেইজনীয়ে বুলি ক'বলৈ গ'লে অমিত প্ৰভা আৰু সেই নিশিতা গোস্বামী এগৰাকী হ'ল কিবা ফৰ্চুনাৰ গাড়ী আৰু এগৰাকী সেই অমিত প্ৰভা বোলাজনীয়েতো এতিয়া বহুতখিনি কথা কৈছে একে এনেকুৱা মানে লেতেৰা কথা কৈছে আৰু মই এটা কথা আপোনালোকক শেষত কৈ যাওঁ তাই এগৰাকী গাভৰু ছোৱালী ঠিক আছে মানি লৈছোঁ জুবিন গাৰ্গৰ ৰুমটোতে যদি তোক থাকিবলৈ দিছিলে তই যদি ভাল ছোৱালী হয় তইনো কিয় আছিলি এইবিলাকেই কথা আৰু এইবিলাক কিমান সত্য অসত্য নাজানো কিন্তু কালিয়ে ওলাইছিলে কালি মানে মই আগদিনাখনে যিহেতু ভিডিঅ'টো বনাওঁ দেই সেইকাৰণে কৈছোঁ কালিয়ে হেৰিটো ওলাইছিলে আজি 5 তাৰিখে মই বনাইছোঁ আৰু 4 তাৰিখে নিউজটো ওলাইছিলে গতিকে মই কালি ৰাতি সেইটো হেৰি নকৰিলোঁ চাই চিন্তিহে লৈছোঁ দেই ঘপককৈ আকৌ কৈ দিম আকৌ জানেই নহয় মিডিয়াৰ কথা একদম সাংঘাতিক নাম্বাৰ 1 গতিকে তেওঁলোকে আকৌ ডিলিট কৰি দি পেলাই অন্যক ফচাই দিব পাৰে সেইটো কাৰণেহে ক'লোঁ আৰু মই ডাউনলোড কৰি ৰাখিছোঁ কিন্তু সেই নিউজটো মই দি নিদিওঁ এইবিলাক আৰু এনেই লেলাই থাকিবলৈ কিবা কৰি থাকিবলৈ সেইবিলাক হেৰি নাই আৰু সেই অমিত প্ৰভানে কি সেইজনী দেখিছে নহয় জিভাখন লেবলেবাই যায় কিন্তু তাই এইবিলাকৰ কাৰণে বাৰু সেইবিলাকৰ পিছে ঘূৰি ফুৰে নেকি বহুত সন্দেহ আহি যায় তাই আকৌ নিজে কৈছিলে আপোনালোকে দেখিছিলে ন মিডিয়াই যেতিয়া কৈছে তাই বোলে নৃত্যশিল্পীও আৰু আচলতে শ্যামকানু মহন্তইহে এইবিলাক তালে লৈ গৈছিলে বজৰুৱা বুলিয়ে ক'ব লাগিব বজৰুৱা কাৰণেহে এতিয়া মৰা মানুহৰ পিছতো তেওঁলোকে বজৰুৱাৰ দৰে কি কৰিছে জুবিন গাৰ্গৰ ওপৰত কিছুমান বদনাম জাপিছে গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু সকলোকে কওঁ মানে কি বিতৰ্ক নকৰিব যিটো হয় মই সেইটোহে কৈছোঁ গতিকে এইখিনিয়ে আছিল আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই